নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টোত দুটা কথা ক'ম আৰু এই দুয়োটা বস্তু আপোনালোকৰ প্ৰত্যেকৰে ক্ষেত্ৰত খাটে আৰু কোনেও এই বস্তুবিলাকৰ কথা নকয় কি কাৰণে, সেই বস্তুটো কিয় সেইটো আপোনালোকে কমেণ্টত জনাব। এই ভিডিঅ'টোত দুটা বস্তু আছে। প্ৰথমটো হৈছে ডিএনএছ এলাৱেঞ্চ, দ্বিতীয়টো হৈছে EWS অৰ্থাৎ ইকনমিকেলি ৰিজাৰ্ভ যিটো কোটা থাকে জেনেৰেলৰ মানুহৰ ক্ষেত্ৰত। এতিয়া কথা হ'ল, প্ৰথমতে আমি আহোঁ DA কথালৈ। বাৰে বাৰে কৈ আছোঁ পিছত আৰু কি ক'ম। ডিএনএছ এলাৱেঞ্চটো যিটো আছিলে, এই আপোনালোকে জানে, ইয়াৰ আগতেও কেইবাবাৰো বহুবাৰ সেই বস্তুখিনি কোৱা হৈছে যে এই বছৰৰ যিখিনি নৰ্মেল যিখিনি এমপ্লয়িজ আছে, নন গেজেটেড যিমানখিনি আছে, সকলোৱে জুন মাহৰ চেলাৰীৰ লগত 2% এডিশ্যনেল DA এটা পালে, যিটো 50% বা 60% হৈছিলে। এই মানুহখিনি ড্ৰ কৰি হৈ গ'ল। কিন্তু যিখিনি গেজেটেড যিখিনি অফিচাৰ্ছ আছে, গেজেটেড অফিচাৰ্ছখিনি যিসকলৰ মানে পে শ্লিপ AGৰ পৰা জেনেৰেট নহয়, অ'কে, গেজেটেডখিনিৰ দুভাগ আছে, পে শ্লিপ জেনেৰেটেড ফ্ৰম AG আৰু পে শ্লিপ নট জেনেৰেটেড ফ্ৰম AG অৰ্থাৎ একাউণ্টেণ্ট জেনেৰেল অফিচৰ পৰা। তো যিসকলৰ AG অফিচৰ পৰা হয়, তেওঁলোকৰ এতিয়ালৈকে তেওঁলোকৰ জুন মাহৰ চেলাৰীটো তেওঁলোকৰ DA লগা নাই। কিয়? কাৰণ AG অফিচৰ পৰা সেইটো অৰ্ডাৰ অহা নাই। আপোনালোকে ইয়াৰ আগতে মই এটা অৰ্ডাৰ দেখাইছিলোঁ, আছাম জুডিচিয়েল ছাৰ্ভিচেছৰ যিসকল অফিচাৰ্ছ আছে তেওঁলোকৰ DA ৰিলিজ কৰিবৰ কাৰণে AGৰ পৰা লেটাৰ আহিছে আৰু সেই লেটাৰখনত লিখা আছে কি, তেওঁলোকক জানুৱাৰীৰ পৰা লৈ পেলাই জুনলৈকে গোটেই 6 মাহৰ তেওঁলোকক DAটো দি দিব লাগে এৰিয়াৰৰ সৈতে। কিন্তু বাকী যিমানখিনি গেজেটেড অফিচাৰ্ছ আছে গোটেই অসমত, তেওঁলোকে কিন্তু পোৱা নাই। আপুনি ভাবক, আপোনালোকেতো এৰিয়াৰটো নাপায়ে ধৰি লওক কথাটো কৈ আছে, সেই মানুহখিনিয়ে জুন মাহতো তেওঁলোকে পোৱা নাই DA। তেওঁলোকে 58%তে তেওঁলোকে চেলাৰী ড্ৰ কৰিছে। কেতিয়া দিব? তো সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক এটা। ইমানখিনি কেবিনেট গ'ল, ইমানখিনি বাজেট ছেশ্যন গ'ল, ক'তো এই ধৰণৰ বস্তুটো কোৱা নাই আৰু ডেলিভাৰেটলি এই বস্তুবিলাক ঘোষণা নকৰে। এইটো এমপ্লয়ীখিনিৰ মাজত মানে এটা কনচাৰ্ণ হৈ গৈ আছে আৰু এই বস্তুটো এনেকুৱা নহয় যে ডিপাৰ্টমেণ্টেও নাজানে বা গভৰ্ণমেণ্টেও নাজানে, জানে, গম পাই আছে, তেওঁলোকে টেষ্ট কৰি আছে মষ্ট প্ৰবেবলি যে এই বস্তুটো ডিলে কৰিলে কি। তো বস্তুবিলাক তেনেকুৱা। চ' এই বস্তুটো দেৰি নকৰি পেলাই ডিক্লেয়াৰ কৰিব লাগে, কাৰণ ৰিজাইনমেণ্ট এটা আহিছে এমপ্লয়িজখিনিৰ মাজত। অ'কে, তো এই বস্তুটো সোনকালে দিব লাগে আৰু বিশেষকৈ এইখিনিতো গেজেটেড অফিচাৰখিনিয়েতো পোৱাই নাই। তেওঁলোকৰ ৰিলিজ কৰিবৰ কাৰণে AGৰ পৰা কিবা এখন দিব লাগে। ইমান দেৰি নহয় DA এটা দিবলৈ। জানুৱাৰী মাহত যিটো DA হয়, ঠিক আছে, তাৰ অৰ্ডাৰটো দেৰিকৈ আহিছে, কিন্তু জানুৱাৰী মাহত লাগিব লগা ডিএনএছ এলাৱেঞ্চৰ এটা, সেইটো আজি ফাৰ্ষ্ট হাফ বছৰটো পাৰ হোৱাৰ পিছতো পে'মেণ্ট হোৱা নাই, তাৰ ৰিলেটেড অৰ্ডাৰ ওলোৱা নাই। কেনেকুৱা ধৰণৰ কথা এইবিলাক? আজি ইয়াতে এনেকুৱা হৈছে। এই ছেকেণ্ড হাফৰটোতো কি হ'বগৈ সেইটো আপুনি ভাবক। আৰু এতিয়াতো এনেকুৱা লাগিছে যে ইয়াৰ আগতে যিটো DA আছিলে, যোৱা বছৰৰ শেষৰ ভাগৰ যিখিনি আছিলে, সেইখিনি এৰিয়াৰ পালোনে নাইতো সেইবিলাক মনতেই নহা হ'ল। দিলে বা নিদিলে এই টুকুৰা টুকুৰিকৈ যিবিলাক দি থাকে, তো সেইখিনি কথা। দ্বিতীয় কথা হৈছে EWS, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ যিটো কথা, সেইটো আজি 4 বছৰমানৰ ওপৰ হৈ গ'ল। কোনো ধৰণৰ কথা বতৰা নাই। বেলেগ বেলেগ ষ্টেটছত এই বস্তুটো আছে, চেণ্ট্ৰেলত সেই বস্তুটো আছে। আমাৰ ইয়াতো EWS পায়, চাকৰিৰ কাৰণে নহয়, কিন্তু খালী পঢ়িবৰ কাৰণে, ফৰ এডমিশ্যন ইন দ্য চেণ্ট্ৰেল যিখিনি আছে বা চেণ্ট্ৰেল ছাৰ্ভিচেছ আবেদন কৰিবৰ কাৰণে EWS ইয়াতো উলিয়াব পাৰি। কিন্তু ষ্টেট গভৰ্ণমেণ্টত সেই বস্তুটো বন্ধ কৰি থোৱা হৈছে। কিয়? ইমানখিনি কোটা ইণ্ট্ৰডিউচ কৰা হৈছে বেলেগ বেলেগ ছেকশ্যনত। তো জেনেৰেলখিনিৰ ক্ষেত্ৰত যিটো EWSৰ কোটা আছিলে, যেটাই পষ্ট থাকক, সেই বস্তুটো কিয় ডিছকণ্টিনিউ কৰা হ'ল? আৰু ডিছকণ্টিনিউ কৰাৰ পিছত কণ্টিনিউ আকৌ অৰ্ডাৰ আহিছিলে, কিন্তু তাৰ পিছতে আকৌ পুনৰবাৰ বন্ধ কৰি দিয়া হৈছিলে। তো তাৰ পিছৰ পৰা আজিলৈকে EWS লৈ পেলাই না কোনোবাই এটা কথা কয়, না কোনোবাই কিবা এটা প্ৰশ্ন সোধে, একো নাইকিয়া, সেইটো কমপ্লিটলি ষ্টপড। তো এইকেইটাই বস্তু। বিশেষকৈ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰিব লাগে। এনেকুৱা নকওঁ যে ভাল কাম কৰা নাই, ভাল কাম কৰি আছে, কিন্তু ভাল কামৰ মাজতো যিখিনি কাম থাকি গৈছেগৈ, যিখিনি কাম পূৰ্ণ হোৱা নাই, বা যিখিনি কামৰ শুধৰণি লাগে বা এক্টিভলি কিবা এটা চেঞ্জ কৰিব লাগে, তো সেই বস্তুবিলাক ধ্যান দি পেলাই কৰিব লাগে। এনেকুৱা নহয় যে কিবা এটা কথা কোনোবাই কৈছে সেইটো নেগেটিভ চেঞ্চত বস্তুটো লওক। আজি DA কিয় দিয়া নাই বুলি সুধিলে, এইটোৱে কিয় এনেকুৱা ধৰণৰ কথা কৈ দিয়ে, কিয় কৈ নক'ম কেলৈ? ডেট ইজ দ্য ৰাইট অফ এভৰি এমপ্লয়ী, সেইটো ক'বই লাগিব। কিয় দিয়া নাই? আপোনালোকে দিলেতো কোনেও এইটো প্ৰশ্ন কৰিবলৈ কোনো ধৰণৰ প্ৰশ্নৰ কথাই নাহে ন। DA আহিছে, গভৰ্ণমেণ্টে দিছে অৰ্ডাৰ, ঠিক আছে, জুন মাহত দিলে, বাকী 5 মাহৰ যিটো আছে DA অৰ্ডাৰখনতে লিখি দিব পাৰে যে দুটা ইনষ্টলমেণ্টত দিয়া হ'ব, বা এটা ইনষ্টলমেণ্টতে দিয়া হ'ব, বা 3টা ইনষ্টলমেণ্টত দিয়া হ'ব, আমুক মাহৰ চেলাৰীৰ লগত দিয়া হ'ব। কেলৈ লিখিব পৰা নাই সেই বস্তুটো? সেইটো হ'লেতো কোনেওতো প্ৰশ্নই নকৰে।
আৰু EWS আজি EWSৰতো কথাই নহা হ'ল একো, না ৰিপৰ্টাৰ্ছ, না মিডিয়া চেনেলছ, না জুডিচিয়াৰী, না এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ, না পলিটিকেল মানে যিখিনি মানুহ আছে কোনেও এইবিলাক কথা নোকোৱা হ'ল। তো তেনেকুৱা ধৰণৰ বস্তু। আৰু ইনফেক্ট আজিকালিতো যিখিনি কেণ্ডিডেটছ আছে তেওঁলোকেই কনচাৰ্ণ নহয় এই বস্তুবিলাক লৈ পেলাই। তো অ'কে, আৰু যিমানখিনি আছিলে মই কথাটো পুনৰবাৰ মনত পেলাই দিলোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ যাতে দিয়ে বস্তুটো ৰিলিজ কৰক সোনকালে। এই 200 টকা 300 টকা 400 টকা কথা নহয়, বাট এইটো হৈছে মেটাৰটো হৈছে ৰাইট অফ দ্য এমপ্লয়ী। আজি কাম কৰাৰ পিছতো যদি তেওঁলোকে যদি এনেকুৱা ধৰণে যদি ঢিলাই থাকে, এনেকুৱা যদি ডিলে কৰি থাকে, এই বস্তুটো ঠিক নহয়। থেংক ইউ।